আসসালামু আলাইকুম। আজি পিটিকা বনাব ওলাইছোঁ। পিটিকাটো কি হয় জানেনে? কঁঠাল গুটিত গাজ দি পিটিকা বহুত ভাল লাগে। মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আৰু আগতে মোৰ যোৱা বছৰৰ ফেচবুকত মোৰ দিয়াই আছে শুকান পিটিকা, তাৰপিছত আকৌ সিজাই লৈ নিসিজোৱাকৈ সকলোবিলাক দিয়া আছে। আজি মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। মাজে মাজে কথাবোৰ ভুল হৈ যায়, বহুত ভুল হৈ যায় জানেনে? কিয় কওকচোন? কাৰেণ্ট নাই, আকৌ ইফালে একদম ৰ'দ, টিকাফুটীয়া ৰ'দ আৰু সেইবাবে। এয়া কঁঠাল গুটিখিনি মই এইদৰে গুচাই ল'লোঁ। গুচাই লৈ এতিয়া এইখিনি মই অকণমান নিমখ দি পেলাই নিজৰ আন্দাজতে অলপমান নিমখ দি পেলাই সিজাই ল'ম। এদিন দেই, ইয়াৰ মাজতে মই এটা কথা কওঁ দেই আপোনালোকক এদিন এজন মানুহে আহি পেলাই এজনী আইতাক সুধিলে, বহুত এনেকুৱা ৰ'দত, প্ৰখৰ ৰ'দত আহিছিলে, আহি পেলাই মানুহগৰাকীক সুধিলে, আইতা মাইজী এই ৰ'দ কিধাৰ জাত আহে? তেতিয়া মানুহগৰাকীয়ে ক'লে, কথা সুধিবলৈ আহিছ, এইটো ৰ'দৰ নাম টিকাফুটীয়া ৰ'দ। ইমান গালি পাৰিলে মানুহজনক। বনাই থাকোঁতে ৰ'দ দেখি ৰ'দৰ কথাটো ওলাল যে মনত পৰিলে। ইমানো গালি পাৰিলে বুঢ়া মানুহজনক। এয়া কঁঠাল গুটিখিনি চাওকচোন, পুৰা সিজি গ'ল দেখিছেনে? এইডাল দি মই এতিয়া ভাঙি ল'ম। এইফালে মই দেখিছেনে মান ধনিয়া খুব মিহিকৈ কাটি লৈছোঁ, আৰু এইদৰে মই এই জলকীয়াকেইটাও ইয়াত কাটি ল'ম। তাৰপাছত আকৌ দেখাই আছোঁ। এইফালে এইখিনি চাওকচোন, পূৰা একদম ফেনেকি ল'লোঁ, আৰু এইফালে বঙালী ধনিয়া ইয়াত দিলোঁ, আৰু নিজৰ আন্দাজমতে এইফালে দিম মই নিমখ। আপোনালোক সকলোৱে জানে চাগৈ, তথাপিও মই গৰমৰ দিনত চাটনিকণ বহুত ভাল লাগে। এইফালে কেঁচা খোৱা তেলকণ নিদিলে আধাৰুৱা হ'ব নহয়নে? গতিকে কেঁচা খোৱা তেল অকণ দিবই লাগিব, এতিয়া দিলোঁ। আৰু এইফালে আচল বস্তুটো দিবলৈ পাহৰিছোঁ, পাহৰা নাই, দিবলৈ উলিয়াই থৈছোঁ। এয়া চাওকচোন গাজ, এই গাজ ভালকৈ ভালদৰে চেপি ল'লোঁ। আমাৰ চিফ্ৰাৰণীয়ে কেমেৰাটো ধৰিছে, মুখখন একদম ঢাকি ধৰিছে, যিহেতুকে গাজ খুলিছোঁ। তাই গাজটো বহুতেই বেয়া পায়। এয়া চাওক সেইফালে, আৰু গাজ অকণ আৰু লাগিব, গাজ অকণ বেছি হ'লেহে কঁঠাল গুটিৰ চাটনিটো ভাল লাগে। আৰু ইয়াত মাছ অকণ থাকিলেতো কথাই নাছিল, কিন্তু মাছ দিয়া নাই, আজি এইদৰেই খাম। আৰু এইফালে চপাৰত মই গুড়া কৰি থৈছিলোঁ পিঁয়াজ, এতিয়া পিঁয়াজ দিলোঁ এইদৰে। আৰু এইফালে চাওকচোন, আৰু এটা চাটনি বনাইছোঁ। এয়া কুৰ্মা মাংস আছিল, তাৰ পৰাই উলিয়াই অকণমান মিক্সিত পিচি এয়া চাটনি বনাইছোঁ। আৰু ইয়াতো গোটেইখিনি ৰেডি কৰিব আছে, যিহেতুকে গৰমৰ দিন মই কৈছোঁৱে নহয়, চাটনিখিনি বহুত ভাল লাগে নহয়নে? গৰম দিনত বহুত ভাল লাগে। আৰু মানে কথাবিলাক লৰক হয়, আগতেও কৈছোঁ নহয়। ইমান ধুনীয়া হৈছে চাটনিখিনি। আপোনালোকে গৰমৰ দিনত খাইছে নাই বাৰু? কঁঠালৰ ছিজন নহয়নে এতিয়া? আৰু বহুত মানুহে চাবচোন কঁঠাল নাখায়, গুটিখিনিৰ কাৰণে কঁঠালটো কিনে। আমাৰ ঘৰতো সেই একেই, বেছিখিনিয়ে মানে কঁঠাল খাব বেয়া পায়। মই আৰু ছোৱালীয়ে নাখায়, মই আৰু ল'ৰাই খাওঁ। তাকে সেইকাৰণে গুটিখিনিৰ কাৰণে কঁঠালকেইটা মই কিনি আনো। আৰু কঁঠালৰ দিনত গুটিখিনি দি বহুত কিবাকিবি খাব পাৰি, মাছত দি, দালিত দি, সকলোবিলাক। আৰু এইদৰে মই কথা পাতি চাটনিখিনি ৰেডি কৰিলোঁ। এতিয়া মই ইয়াত কি কৰিম জানেনে? এইয়া চাওকচোন, এইদৰে মই আপোনালোকক শুকানো ভিডিঅ' দিম বাৰু, শুকান বনোৱা। শুকানকৈ গাজ থৈছোঁ, শুকান গাজ আৰু শুকান কঁঠাল গুটি দিম বাৰু। এয়া চাওকচোন, আৰু আপোনালোকক এতিয়া খাই পেলাই দেখাব লাগিব নহয়, ভাতৰ লগত খায়ো দেখাই দিম দেই। গোটেইখিনি গোটা কৰি পেলালোঁ জানানে, আলুৰ টুকুৰা নিচিনা। আৰু এইফালে মই এইটো দেখিছেনে, এইটো চেপেটাকৈ থৈছোঁ দেই। কাৰণটো কি আপোনালোকে গম পাইছেনে? কাৰণটো হ'ল ইয়াত জলকীয়া বেছিকৈ থৈছোঁ, মানে জলকীয়া মই বৰ ভাল পাওঁ, গতিকে মোৰ হেৰিটোত জলকীয়া বেছিকৈ দিছোঁ। সেইকাৰণে মই চিনটো ৰাখিবৰ কাৰণে চেপেটা কৰি দিছোঁ। বাকী এইদৰে খাই পেলাই আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু ইয়াত আপোনালোকে নেমু চেপিব পাৰে, মই নেমু দিয়া নাই। কিয় কওকচোন নেমু দিয়া নাই? কাৰণ গাজখিনি টেঙাই, সেই গতিকে মই নেমু দিয়া নাই। কঁঠাল গুটি চাটনি দি ভাতকেইটা খাবলৈ লৈছোঁ। আপোনালোকক খাই পেলাই জনাওঁ কেনেকুৱা লাগিছে। বিছমূলীয়া, বহুত টেষ্টি। আপোনালোকে বনাই খাবলৈ বহুত ধুনীয়া লাগিছে বাৰু, গাজ দিছোঁ যে তাতে।